Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো মেথডস অফ ৰিপ্ৰডাকশন ইন এলগি। বিৰাট এটা ইজি টপিক, খালি ধ্যান দিবা, ওকে? সো মেথড অফ ৰিপ্ৰডাকশনৰ যদি কথা পাতো এলগিৰ ক্ষেত্ৰত আমি তিনটা বেলেগ বেলেগ মেথড দেখিবলৈ পাওঁ ৰিপ্ৰডাকশন কৰাৰ, ওকে? সো তিনটা মেথড কি কি? ফাৰ্স্ট টু হল ভেজিটেটিভ ৰিপ্ৰডাকশন, Second to whole asexual reproduction, asexual reproduction, and third to whole sexual reproduction. So ইয়াৰ ভিতৰত তোমালোকে কোৱা কোনটো টাইপ সবতকে সিম্পল টাইপ অফ ৰিপ্ৰডাকশন হ'ব? ভেজিটেটিভ। সো ভেজিটেটিভ ৰিপ্ৰডাকশন যেতিয়াই নাম শুনিবা তেতিয়া তোমালোকৰ দিমাগত কি আহিব লাগে আইডিয়াটো? কিবা যদি ভেজিটেটিভ পাৰ্ট এটা ফাটি পেলাই সিঙি পেলাই তাৰ পৰা কমপ্লিট গোটে অৰ্গানিজমটো বনে, হেতু হল ভেজিটেটিভ ৰিপ্ৰডাকশন। মানে মেইনলি মই যদি কওঁ বডি পাৰ্ট বা বডি সেলছৰ পৰা যদি গোটে অৰ্গানিজম বিলাক বনে। ফৰ এক্সাম্পল একদম মই যদি আইডিয়া এটা দিব বিচাৰো, মোৰ এই হাতখন, হাতৰ এই আঙুলিটো মই সিঙি দিলো, হাতৰ এই আঙুলিটো সিঙ্গল নহয়, এই হাতৰ আঙুলিটোৱে যদি মোৰ নিচিনা কমপ্লিট অৰ্গানিজম এটা বনাই দিয়ে, হেতু হল ভেজিটেটিভ ৰিপ্ৰডাকশন। বুজি পালে না? আৰু ভেজিটেটিভ ৰিপ্ৰডাকশনত আমি সদায় কি দেখিবলৈ পাওঁ? ক্লোনছ দেখিব পাওঁ, কাৰণ তাত কিবা কিবি ৰিকম্বিনেশন হোৱা নাই। যেনেকে সেক্সুৱেল ৰিপ্ৰডাকশন আমি দেখো যে মাৰ গেমেটছ আহিব, মেল গেমেট এটা আহিব, ফিমেল গেমেট বাপেকৰ গেমেট মাৰ গেমেট আহিব, মিক্স হ'ব, মিক্স হৈ পেলাই যোনটো অৰ্গানিজম বনিব সেইটো কম্বিনেশন হ'ব, ক্যাৰেক্টাৰ্স বিলাক কম্বাইন হৈ যাব মাক আৰু বাপেকৰ। কিন্তু যেতিয়া ভেজিটেটিভ ৰিপ্ৰডাকশন হয় তাত সব ক্লোন বনিব, ক্লোন মাক বা বাপেক যোনটো আমি কনসিডাৰ কৰো, যাৰ পৰা বনে, যাৰ বডি পাৰ্ট বনে একদম এক্স্যাক্টলি সিমিলাৰ বস্তু এটা বনিব। সো ভেজিটেটিভ ৰিপ্ৰডাকশন সদায় আমি ক্লোন দেখা পাওঁ, ওকে? এতিয়া কথা হল ইয়াৰ একদম সিম্পল আৰু এটা যদি তোমালোকে একদম জানি থকা কৰি থকা কাম এটা কওঁ ভেজিটেটিভ ৰিপ্ৰডাকশনৰ, তোমালোকে কলম দিয়া নহয়, গছ পাত ফুল বিলাক যে পাত ফুল তোমালোকে একদম ডালি কাটি আনি পেলাই বটলত সোমাই থৈ দিয়া। সো কি হয়, সেই পাত ফুলৰ ডালিটো কি, সেইটো এটা ভেজিটেটিভ পাৰ্ট হয় নে নহয়? ভেজিটেটিভ অংশ, বডিৰ অংশ। সেই ভেজিটেটিভ অংশটো তাৰপিছত ডাইৰেক্ট গজালি মেলি পেলাই তাৰ পৰা ৰুট শুটছ হৈ পেলাই হয়নে, তাৰ পৰা তোমাৰ গোটেই প্লান্টডাল বনি থাকে। সো কি হল, তুমি ভেজিটেটিভ পাৰ্ট এটাৰ পৰা ৰিপ্ৰডাকশন যেতিয়া কৰিবা সেইটো হল ভেজিটেটিভ ৰিপ্ৰডাকশন। সো বহুত এলগি এনেকুৱা আছে, মেইনলি একদম সৰু থেলাস যাৰ ষ্ট্ৰাকচাৰ আছে, সৰু সৰু সিম্পল এলগি বিলাক, সেহেতে এই ৰিপ্ৰডাকশনটো কৰে, ভেজিটেটিভ ৰিপ্ৰডাকশন, ওকে? তো ভেজিটেটিভ ৰিপ্ৰডাকশনৰ আকৌ বেলেগ বেলেগ আমি টাইপস দেখা পাওঁ। কি দেখা পাওঁ? তিনটা বেলেগ বেলেগ টাইপ, চাৰিটা মেইনলি আমি কথা পাতিম। ফাৰ্স্ট টু হল ফ্ৰেগমেন্টেশন। ফ্ৰেগমেন্টেশন বুলি কওঁতে তোমালোকে আইডিয়াটো বুজি পাব লাগে কি বস্তু। যে মই যদি কওঁ ফৰ এক্সাম্পল এইটো এটা এলগি হয়নে, এইটো এটা এলগি, ফৰ এক্সাম্পল এলগি কিবা এটা থেলয়েড বডি এটা, এই এলগিৰ বডিটোৰ অকমান যদি ছিঙি গ'ল, ফ্ৰেগমেন্ট হৈ গ'ল, ইয়াৰ পৰা ছিঙি গ'ল, এনেকে ছিঙি গ'ল, আৰু এই গোটেই পাৰ্টটোৱে তাৰপিছত ফাইনেলি আকৌ এই পাৰ্টটোৰ পৰা গোটেই এলগিটো বনিছে, তো কি হ'ল, এইটো ফ্ৰেগমেন্ট হৈ পেলাই বনিছে, ফ্ৰেগমেন্টেশন। নেক্সট কনসেপ্টটো হল বাডিং। ফ্ৰেগমেন্টেশন, বাডিং মানে কি? ফৰ এক্সাম্পল আকৌ এটা এলগি, এইটো এটা এলগি, এতিয়া এই এলগিটোৰ কি হৈছে, ফ্ৰেগমেন্ট হোৱা নাই, এলগিটোৱে কিবা এটা টেমুনা নিচিনা এনেকুৱা কিবা এটা বনাই দিছে, হয়নে? টেমুনি টাইপৰ বাদ কিছুমান ওলাইছে এই এলগিটোৰ পৰা, আৰু এই বাদটো সেপাৰেট হৈ যায়, সেপাৰেট হৈ পেলাই কি হয়, ইয়াৰ ডাইৰেক্টলি ইয়াৰ পৰা আকৌ নতুন এলগি বনাই। সো এইটো বাডিং হল। মানে এলগিৰ বডি পাৰ্টটোৰ সৰুকে টেমুনা এটা ওলাল, সেই টেমুনাটোৰ পৰা আকৌ গোটেই এলগি নতুনকে বনিলে, সেইটো হল বাডিং, ওকে? নেক্সট যদি চাওঁ সেইটো হল ফিশনত কি হয়, সৰু সৰু একেবাৰে অৰ্গানিজম বিলাক ইউনিচেলুলাৰ এলগি আছে, ইউনিচেলুলাৰ এলগি বিলাকে এনেকে কৰে যে ফিশনত কি হয়, এইটো এটা সেল, এই সেলটো অলপ ডাঙৰ হ'ব আৰু মাজৰ পৰা ফাটি যাব, হয়নে? মাজৰ পৰা ফাটি পেলাই এনেকে মাজৰ পৰা ফাটি পেলাই দুটা সেল বনিব, দুটা সেল। তো ইউনিচেলুলাৰ এলগি এটা দুটা বনিলে নে? ফৰ এক্সাম্পল এইটো এটা সেল আছে, ফিশন হৈ দুটা বনি আছে, হয়নে? সো এইটো হল ফিশন। নেক্সট আৰু এটা টাইপ তোমালোকে দেখা পাব, সেইটো হল হাৰ্মোগনিয়া ফৰ্মেশন।
এইটো কি বস্তু যে কিছুমান মোটাইল ফিলামেন্ট থাকে আমি শিকিছিলো যে ফিলামেন্টস বিলাকৰ বেলেগ বেলেগ থেলাস অৰ্গানাইজেশন চাই আছিলো বেলেগ বেলেগ টাইপৰ অৰ্গানিজম বিলাকৰ এলগি বিলাকৰ হয়নে তাত আমি কিছুমান মোটাইল যদি ফিলামেন্ট আছে এই মোটাইল ফিলামেন্টস বিলাক ছিঙি যায় আৰু মোটাইল ফিলামেন্টস বিলাকৰ পৰা আকৌ নতুনকে এলগিৰ ডেভেলপ হয় সো এইটো হাৰমোনিয়াম ফৰ্মেশন হয় ভেজিটেটিভ ৰিপ্ৰডাকশন এলগিয়ে কৰে সো প্ৰথম পাৰ্টটো ক্লিয়াৰ হ'ল যে ভেজিটেটিভ ৰিপ্ৰডাকশন মানে কি স্যাৰ ভেজিটেটিভ ৰিপ্ৰডাকশন মানে হ'ল যেতিয়া বডিৰ কিছুমান অংশ বা সোমেটিক সেলৰ পৰা যেতিয়া ফাটি পেলাই ছিঙি পেলাই গোটেই নতুন অৰ্গানিজম বিলাক বনে হেতু হ'ল ভেজিটেটিভ ৰিপ্ৰডাকশন এসেক্সুৱেল ৰিপ্ৰডাকশন মানে কি এটা ইম্পৰ্টেন্ট কনসেপ্ট কৈ থওঁ দেই আমাৰ যদি এসেক্সুৱেল ৰিপ্ৰডাকশনৰ কথা পাতো ভেজিটেটিভ ৰিপ্ৰডাকশনটো আমি কেতিয়াবা কেতিয়াবা এসেক্সুৱেল ৰিপ্ৰডাকশনৰ আন্ডাৰতে পঢ়ো কিন্তু ইয়াত সেপাৰেটলি আমি ডিটেইলছত পঢ়িবলৈ বিচাৰিছো সেইকাৰণে বেলেগকে ৰাখিছো ভেজিটেটিভ ৰিপ্ৰডাকশন কিন্তু ভেজিটেটিভ ৰিপ্ৰডাকশনটো এসেক্সুৱেল ৰিপ্ৰডাকশনৰে এটা পাৰ্ট বিকজ ইট ইজ এন সেক্সুৱেল বস্তু কিবা ইনভলভ হৈ আছে নেকি সেক্স অৰ্গানছ ইনভলভ হৈ আছে নেকি এই ভেজিটেটিভ ৰিপ্ৰডাকশনটো নাই এসেক্সুৱেল ৰিপ্ৰডাকশনটো সেক্স অৰ্গানছ বুলি একো ইনভলভ হৈ থকা নাই সেক্সুৱেল গেমেটছ একো বনা নাই সো এসেক্সুৱেল ৰিপ্ৰডাকশন ভেজিটেটিভ ৰিপ্ৰডাকশনটো এসেক্সুৱেল ৰিপ্ৰডাকশনৰে একচুয়ালি এটা পাৰ্ট হয় বাট ইয়াত আমি বেলেগকে দেখুৱাব বিচাৰিছো তো সেইকাৰণে তোমালোকক বেলেগকে পঢ়ুৱা হৈছে ওকে এতিয়া এসেক্সুৱেল ৰিপ্ৰডাকশনটো বুজিবলৈ ট্ৰাই কৰা এসেক্সুৱেল ৰিপ্ৰডাকশন কেনেকৈ কৰে এলগি বিলাকৰ ক্ষেত্ৰত বহুতো কিছুমান স্পোৰ্স বনে এসেক্সুৱেল স্পোৰ্স বিলাক কেনেকুৱা দে আৰ এসেক্সুৱেল স্পোৰ্স এসেক্সুৱেল স্পোৰ্স কিছুমান বনে ওকে সো কেনেকৈ বনে চোৱা কিছুমান স্পোৰ্স আছে যাক আমি কওঁ জু স্পোৰ্স বুলি জু স্পোৰ্স ভেজিটেটিভ অৰ্গানৰ পৰাই বনে ইয়েস সো বডিতে কিছুমান এক্সটাৰ্নালি কিছুমান স্পোৰ্স বনিব কিছুমান আছে জু স্পোৰ্স যোনবিলাক হ'ব মোটাইল ফ্লেজিলা থাকিব আৰু এইবিলাক হ'ব মোটাইল মানে এফালৰ পৰা আনফালে যাব পাৰে আৰু যেতিয়া ফেভাৰেবল কন্ডিশন পায় এই স্পোৰ্স বিলাক জাৰ্মিনেট হৈ পেলাই নতুনকে এলগি বনাব ওকে সো জু স্পোৰ্স তেনেকৈ পাবা তোমালোকে পাবা এপ্লানোস্পোৰ্স এইবিলাক হ'ল নন মোটাইল স্পোৰ্স দেই দিজ আৰ নন মোটাইল স্পোৰ্স এপ্লানোস্পোৰ্স তাৰপিছত তোমালোকে চাবা অটোস্পোৰ্স এটো এটা নন মোটাইল স্পোৰ্স আৰু প্যাৰেন্ট সেলৰ লগত একদম ৰিজেম্বল কৰিব আমি ডিটেইলছত যাম অফ কোৰ্স অটোস্পোৰ্স নেক্সট তোমালোকে চাবা একাইনিটস বুলি কিছুমান স্পোৰ্স পাবা একাইনিটস এইবিলাক হ'ল ৰেজিস্ট্যান্ট স্পোৰ্স ৰেস্টিং স্পোৰ্স ওকে ৰেস্টিং স্পোৰ্স কিছুমান পাবা যোনবিলাক নেকি ফেভাৰেবল কন্ডিশন পালে এহেতে জাৰ্মিনেট কৰি পেলাই নতুন এলগি বনা একাইনিটস তাৰপিছত তোমালোকে এক্সোস্পোৰ্স কিছুমান পাবা এক্সোস্পোৰ্স যোনবিলাক বডিৰ বাহিৰত বনে এক্সোস্পোৰ্স তাৰপিছত এন্ডোস্পোৰ্স কিছুমান দেখা পাবা যোনবিলাক বডিৰ ভিতৰত বনে এলগিৰ ভিতৰত বনে সো এক্সোস্পোৰ্স এন্ডোস্পোৰ্স একাইনিটস এইবিলাক তোমালোকৰ কিছুমান বেলেগ বেলেগ টাইপস অফ স্পোৰ্স যোনবিলাক এসেক্সুৱেল স্পোৰ্স এইবিলাকত তোমাৰ মেল গেমেট ফিমেল গেমেট ইনভলভ হৈ আছে নেকি নাই ফাইনেল টু দা সেক্সুৱেল ৰিপ্ৰডাকশন যেতিয়াই সেক্সুৱেল ৰিপ্ৰডাকশনৰ নাম শুনিবা তোমালোকৰ দিমাগত এটা বস্তু থাকিব লাগে মই ক্লিয়াৰ কৰিব বিচাৰিছো সেক্সুৱেল যেতিয়াই নাম শুনিবা তোমালোকে জানিব লাগিব যে ইয়াত মেল আৰু ফিমেল গেমেটছ ইনভলভ হৈ থাকিব মেল বা ফিমেল বস্তু ইনভলভ হৈ থাকিব মেল আৰু ফিমেল ওকে প্লাস মাইনাস জি কোৱা যেহেতু একেবাৰে এইবিলাক আমি সৰু অৰ্গানিজম বিলাকৰ কথা পাতি আছো একদম সিম্পল টাইপ অফ প্লান্টস বিলাকৰ কথা পাতি আছো ইয়াৰ একদম সেক্স অৰ্গানছ ইমান ডেভেলপ দেখা নাই পোৱা সেক্স অৰ্গানছ বিলাক ইমান ডেভেলপ নহয় ইমান প্ৰমিনেন্ট নহয় বাট ষ্টিল আমি তেনেকে ইয়াত যেহেতু বেলেগ বেলেগ টাইপৰ মেল আৰু ফিমেল গেমেটছ বনাই আমি বস্তুবিলাক তেনেকে ডিসকাস কৰি আছো ইন আন্ডাৰ সেক্সুৱেল ৰিপ্ৰডাকশন তো সেক্সুৱেল ৰিপ্ৰডাকশনত যোনবিলাক গেমেটছ বনে মেল আৰু ফিমেল গেমেট সেইবিলাক তিনটা বেলেগ বেলেগ টাইপৰ হ'ব পাৰে আৰু তাৰ উপৰত ভিত্তি কৰি আমি তিনটা বেলেগ বেলেগ টাইপৰ গেমেটছ দেখা পাওঁ সেক্সুৱেল ৰিপ্ৰডাকশন তো আলটিমেটলি আমি কি গম পাইছো যে সেক্সুৱেল ৰিপ্ৰডাকশনত কি ইনভলভ হৈ থাকিব গেমেটছ ইনভলভ হৈ থাকিব মেল আৰু ফিমেল গেমেট যেতিয়া গেমেটছ বিলাক সেম টাইপৰ হ'ব দেখিবলৈ সেম মৰফোলজিক্যালি সিমিলাৰ ইন সাইজ সিমিলাৰ ইন স্ট্ৰাকচাৰ তেতিয়া সেইবিলাকক কওঁ আমি আইসোগেমি বুলি তো আইসোগেমাছ কন্ডিশন আইসোগেমাছ যেতিয়া গেমেটছ বিলাক অলপ দেখিবলৈ বেলেগ মেল গেমেটটো বেলেগ ফিমেল গেমেটটো বেলেগ তেতিয়া আমি কওঁ এনিসোগেমাছ আৰু লাষ্ট এটা টাইপ আছে সেইটো হ'ল উগেমাছ কন্ডিশনত কি হ'ব উগেমাছত সদায় ফিমেল গেমেটটো একটু ডাঙৰ হ'ব আৰু মেল গেমেটটো সৰু হ'ব ওকে সাইজত সো উগেমাছত সদায় মনত ৰাখিবা
ফিমেল গেমেট যোনটো হ'ব সেইটো বিগাৰ ইন সাইজ হ'ব আৰু মেল গেমেটটো স্মলাৰ ইন সাইজ হ'ব সো এইটোৱে এটা থুলমূলকে তোমালোকৰ গুটে মেথডছ অফ ৰিপ্ৰডাকশন ইন এলগিৰ টপিকস খিনি ওকে নাও লেটস ডিসকাস ইন ডিটেইল ভেজিটেটিভ ৰিপ্ৰডাকশনৰ যদি কথা পাতো involves no spores or gametes yes spores আমি কোড দেখা পাও asexual conditionত asexual reproduction আৰু gametes কোড দেখা পাও sexual reproductionত new individual arise from somatic cells এটো important somatic cells মানে স্যার somatic cells মানে আমি body cells ৰ কথা পাতো body cellক somatic cell বুলি কয় মানে common in simple thalloid forms হল টাইপ বিলাক মেথড বিলাক কেনেকুৱা fragmentation মানে কি thallus breaks into fragments each grows fragments বিলাক grow হৈ যাব example Spirogyra elotrix fission কেনেকৈ হ'ব fission binary division in unicellular forms দেখিছানে মই কৈছিলে এটা সেল দুটালে ভাগ হৈ যায় দুটা পা চাৰিটা চাৰিটা পা আঠটা আঠটা পা 16টা 16 পা 32টা এনেকে বস্তুবিলাক ভাগ হৈ যাব সো Chlamydomonas আৰু Chlorella দেখিবলৈ পাম এটো budding outgrowth detach and grow outgrowth budding for example এনেকুৱা outgrowth এটা এনেকা টেমুনা নিচিনা এটা বানিব এই টেমুনাটো সাইড লাগি পেলাই আকৌ নতুনকে বেলেগ এটা এলগি নতুন এলগি এটা সৃষ্টি কৰিব সো protosyphon example Harmogonia formation small motile filaments break off ebla motile filaments কিছুমান parent পৰা চিঙি আহি পেলাই নতুনকে এলগি বনাব oscillatoria cyanobacteria আমি দেখা পাও asexual reproduction ৰ কথা occurs by non sexual spores ebla sexual spores নহয় spores are unicellular and germinate directly into new individual dominate under favorable condition যেতিয়া favorable condition থাকে তেতিয়া asexual spores বিলাক dominate হৈ থাকে হয় example so zoospores flagellated motile Eulothrix Chlamydomonas ত পোৱা যায় এতিয়া এনেকুৱা নহয় যে এটা এলগিয়ে যিকোনো এটা টাইপৰ ৰিপ্ৰডাকশন কৰিব asexual reproduction হেতে ভেজিটেটিভেও ৰিপ্ৰডাকশন কৰিব পাৰে বডি পাৰ্ট এটা সিঙ্গেলাও ৰিপ্ৰডাকশন কৰিব পাৰে বা হেতে যেতিয়া ফেভৰেবল কন্ডিশন পাব হেতে স্পোৰ্স বনাই পেলাও বহু সময়লৈকে স্পোৰ্স বিলাক জিয়াই ৰাখি হেতে ৰিপ্ৰডাকশন কৰিব পাৰে কথাটো কনসেপ্টটো বুজি পাইছা সো সোৱা ইউলোথ্ৰিক্স আমি ফ্ৰেগমেন্টেশন হিচাপেও দেখিবলৈ পাও ইয়াত যদি সোৱা ইউলোথ্ৰিক্স জুস্পোৰ্স হিচাপেও হেতে বনায় মানে ফ্ৰেগমেন্টেশন যেতিয়া কেতিয়াবা অজানিতে কিবা এটা ইনজিওৰ হল কিবা হল আধা ফাটি গল হেতেও ৰিপ্ৰডাকশন কৰিব পাৰে বাট যেতিয়া বুলে নাই ফেভৰেবল কন্ডিশনছ মই স্পোৰ্স কিছুমান বনাই পেলাই ফিউচাৰৰ কাৰণে ৰাখি থওঁ তো asexually হেতে কিছুমান স্পোৰ্স বনাই পেলাই ফিউচাৰৰ কাৰণে হেতে ৰাখি থয় আৰু পিছত স্পোৰ্স বিলাক জাৰ্মিনেট হৈ পেলাই নতুন নতুন এলগি বনায় বুজিছানে তো ইউলোথ্ৰিক্স Chlamydomonas আমি এক্সাম্পল হিচাপে চাওঁ Aplanospores non motile spores Chlorella Eulothrix under stress Eulothrix এ Planospores বনায় Autospores non motile resemble parent cell Chlorella দেখা পাওঁ Hypnospores thick walled resting spores Chlamydomonas in unfavorable conditionত কিছুমান spores বনায় asexually এবিলাক হল Hypnospores so এবিলাক কি হয় unfavorable condition to পাৰ কৰিবলে বুজিছানে সো বহুত টেকনিক লগাই পেলাই এলগি বিলাকেও হেতৰ ৰিপ্ৰডাকশন কৰি থাকে একাইনিডস ৰেস্টিং স্পোৰ্স ফৰ্ম বাই দা থিকেনিং অফ ভেজিটেটিভ সেল এনাবিনা নষ্টকত দেখিবলৈ পাওঁ এন্ডোস্পোৰ্স আৰু এক্সোস্পোৰ্স স্পোৰ্স ফৰ্মড ইন্টাৰনালি অৰ এক্সটাৰনালি সাইনোফাইসিট আমি দেখিবলৈ পাওঁ ফাইনালি সেক্সুৱেল ৰিপ্ৰডাকশনৰ কথা আলে আহা involves fusion of two gametes to form zygote okay তো সেক্সুৱেল ৰিপ্ৰডাকশনৰ এটা ইম্পৰ্টেন্ট পইণ্ট কি কলো মেল আৰু ফিমেল গেমেট ইনভলভ হৈ যাইব মেল গেমেট and female gamete সদায় ইনভলভ হৈ থাকিব লাগিব তেতিয়াহে হেতু এটা সেক্সুৱেল ৰিপ্ৰডাকশন হ'ব আৰু এহেতে মিলি পেলাই এটা ইম্পৰ্টেন্ট ষ্ট্ৰাকচাৰ বনায় হেতু হল জাইগোট জোতে জাইগোটৰ নাম শুনিবা তোমালোকে গম পাবা যে হেতু কোৰ পৰা বনিছে হেতু সেক্সুৱেল ৰিপ্ৰডাকশনৰ পৰা বনিছে বস্তুবিলাক ইন্ডিকেটস হায়াৰ ইভলিউশন এন্ড জেনেটিক ৰিকম্বিনেশন এবিলাকে এতিয়া লাহেকে কি হলে কিহৰ দেখুৱাই আছে কিহৰ ফিচাৰ্স বিলাক দেখুৱাই আছে হায়াৰ প্লান্টছৰ ফিচাৰ্স বিলাক দেখুৱাই আছে কাৰণ হায়াৰ প্লান্টছতে আমি দেখিব পাওঁ যে মেল ফিমেল গেমেট মিলে পলেনৰ ভিতৰত মেল গেমেট থাকে আমাৰ ওভাৰি ভিতৰত ফিমেল গেমেটটো থাকে তাৰপিছত তাৰ পৰা গৈ পেলাই জাইগোট বনে জাইগোটটো লাহেকে এমব্ৰিও বনে এমব্ৰিও তো এটো লাহেকে এতিয়া কি হলে ট্ৰানজিশন কৰিবলৈ বিচাৰি আছে এডভান্স ক্যাৰেক্টাৰ্স বিলাক দেখুৱা শো কৰিছে কিছুমান এলগি যোনবিলাক হায়াৰ অলপ মাল্টিসেলুলাৰ এডভান্স এলগি খিনি হয়নে ইয়াত যদি সোৱা মেবি আইসোগেমাস এনিসোগেমাস অর উগেমাস আইসোগেমাস মানে কলো কি গেমেটস মর্ফোলজিক্যালি আইডেন্টিক্যাল স্পাইরোগাইরা ইউলোথ্রিক্স এনিসোগেমি গেমেটস ডিসিমিলার ইন সাইজ Chlamydomonas eudorina ugemus female gamete large and non motiles male motile and small Volvox fucus আৰু Odogonium ইয়াৰ এক্সাম্পল সো এখন এখন চাৰ্ট তোমালোকে যদি নোটস বনাব বিচাৰা পজ কৰি পেলাই এখন চাৰ্টৰ পৰাও আগৰ কথাখিনিৰ পৰাও নোটস বনাব পাৰা নিজে আদাৰৱাইজ ইউ ক্যান অলৱেজ চেক মাই ৱেবসাইট ohumiyabaya.com তাতো ডিটেইলছত তোমালোকক নোটস দিয়া আছে ইউনিভাৰ্সিটি পৰীক্ষা দিবলগীয়াকে ওকে
So next, this was all about the today's class. Next class what ami classification of details hot jam. Okay. Thank you so much for watching my video. Jodi video to bhal lagile please like, share and subscribe. Logor homonia bilakor logoto please share kori diba jate khehatoro subidha hok. Okay. Meet you in the next class. Bye bye.